মই এতিয়া গৌৰীপুৰ ধুবুৰী লোকসভা সমষ্টিৰ এটা অতি পৰিচিত সংস্কৃতিবান মানুহৰ বাসস্থান গৌৰীপুৰত মই এতিয়া আপোনালোকক সম্বোধন কৰিছোঁ। মোৰ সৈতে আছে কংগ্ৰেছৰ নেতা, যোৱা বিধানসভা সমষ্টিত গোলকগঞ্জ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কাৰ্তি চন্দ্ৰ ৰায় আৰু কংগ্ৰেছৰ নেতা কৃষ্ণ কুমাৰ। আজি এটা গুৰুত্বপূৰ্ণ কথাৰ বাবে আপোনালোকক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আজিৰ কথাটো হ'ল যে মই MP হিচাপে MP এলেকাৰ ভিতৰৰ বিভিন্ন সাব ডিভিজনেই হওক, জিলাই হওক, বিভিন্ন সমিতিসমূহৰ মই সদস্য। সেই সূত্ৰে লেণ্ড এডভাইজাৰী কমিটিয়ে হওক বা অন্যান্য যিবিলাক কমিটি আছে, য'ত MP হিচাপে মই মেম্বাৰ, তাত বিধি অনুযায়ী আমাক আমন্ত্ৰণ কৰিবলৈ বাধ্য। মই আজি কেইবাটাও আপোনালোকক দেখুৱাব পাৰোঁ। আজি মাত্ৰ এটা বস্তু আপোনালোকক দেখুৱাব বিচাৰিছোঁ। যোৱাকালি আছিল 17 তাৰিখ। যোৱাকালি গোৱালপাৰাত এখন লেণ্ড এডভাইজাৰী কমিটিৰ সভা হৈছিল। লেণ্ড এডভাইজাৰী কমিটিৰ মিটিঙত মই 2001, 2006, 2011, 2016, 2021লৈকে MLA আৰু মন্ত্ৰী আছিলোঁ, আৰু এতিয়া মই সংসদ। কম বেছি পৰিমাণে কিছু পৰিমাণে আমি নিয়ম জানো। যেতিয়া লেণ্ড এডভাইজাৰী কমিটিৰ মিটিং মাতে, তেতিয়া কিমান দিনৰ আগত পাতিব লাগিব সেইটো এটা মিনিমাম নিয়ম আছে, বিধি আছে, আৰু এইখন ৰিচিভ কৰিছে নে নাই সেইটোৰ এটা নিয়ম আছে। লগতে লেণ্ড এডভাইজাৰী কমিটিত মাতিবলৈ হ'লে কি কি প্ৰপ'জেল তাত আলোচনা হ'ব, আগতীয়াকৈ সদস্যসকলক দিয়াটো এটা নিয়ম, বাধ্যতামূলকভাৱে নিয়ম। কিন্তু যোৱাকালি মিটিং হৈছে, WT মেছেজ দেখাইছে, কিন্তু মই এই মেছেজটো নাপালোঁ। আজি এই নাপালোঁ বুলি মই কেৱল আপোনালোকক আহি কোৱা নাই, মই লিখিতভাৱে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গোৱালপাৰাক জনাইছোঁ যে ষ্ট্ৰং ৰিজেনমেণ্ট ৰিগাৰ্ডিং নন ৰিচিপ্ট অফ ন'টিছ এণ্ড নন কমিউনিকেশ্যন অফ দ্য এজেণ্ডা অফ দ্য মিটিং অফ দ্য চাব ডিভিজনেল লেণ্ড এডভাইজাৰী কমিটি। যোৱাকালিৰ যিখন মিটিং হ'ল, সেই মিটিঙৰ মই যে এজেণ্ডা আৰু চাব ডিভিজন এডভাইজাৰী কমিটিৰ মিটিঙৰ কোনো ধৰণৰ প্ৰচিডিং পোৱা নাই, সেই কথাখিনি লিখিতভাৱে জনাইছোঁ। আৰু গতিকে কৈছোঁ যে আপোনালোকে নিয়মমতে মিটিংখন মাতক, সেই মিটিংখনলৈ যাম। তথাপি মই মোৰ ৰিপ্ৰেজেণ্টেটিভ পঠিয়াই কৈছোঁ যে এই কথাখিনি তাত ক'ব। যিটো সন্দেহ কৰিছিলোঁ সেইটোৱে হ'ল, কিয় লুকুৱাই ৰাখিব বিচাৰিছে। দেখা গ'ল, যিটো দেখা গৈছে, যিকেইটা প্ৰপ'জেল আমাক লুকুৱাই ৰাখিছিল, সেই প্ৰপ'জেল হ'ল যে যিবিলাক ঠাইত গোৱালপাৰাত মুখ্যমন্ত্ৰীয়ে হঠাতে কয় যে তাত ফৰেষ্ট নাইকিয়া হৈছে, ফৰেষ্ট লাগে, প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট বুলি বিভিন্ন আপোনাৰ নিয়মতে চবৰ পৰা হিয়াৰিং আদি লৈ যিটো প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট কৰিছিল, সেই প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টৰ এঠাইত 370 বিঘা, এঠাইত 2526 বিঘা আৰু এঠাইত 11 বিঘা মাটি ৰিজাৰ্ভ ফৰেষ্ট প্ৰপ'জ। পাৱাৰ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম, পাৱাৰ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম, চিফ জেনেৰেল মেনেজাৰ কমাৰ্চিয়েল এণ্ড APDCLৰ নামত এই প্ৰপ'জেলটো কালি পাছ কৰাইছে। মই দেখুৱাই দিম আপোনালোকক, ইয়াতে বিলাচীপাৰাই হওক বা অন্যান্য ক্ষেত্ৰত
যিটো বিভিন্ন ক্ষেত্ৰত APDCLক মাটিত লৈছে, সেই APDCLৰ মাটি দেখুওৱা দাঁতটো APDCL আৰু নেদেখা দাঁত যিটোৱে খায় সেইটো হ'ল আদানী। কেৱল আদানীক মাটি দিবলৈ এই 2 নম্বৰ পদ্ধতিৰে এই প্ৰপ'জেল পাছ কৰি আদানীক মাটি হস্তান্তৰ কৰাৰ কাৰণে নিয়ম বহিৰ্ভূতভাৱে মিটিঙৰ এজেণ্ডা লুকুৱাই ৰাখি, প্ৰপ'জেল লুকুৱাই ৰাখি গোৱালপাৰাৰ কাগজখন মই দেখাইছোঁ আৰু এনেদৰে আপোনালোকৰ বহুত প্ৰপ'জেল ইয়াত দিছে। এইটো আমাৰ সমষ্টি। মই বিভিন্ন কাৰণত ডেভেলপমেণ্টৰ কামত ঘূৰি ফুৰোঁতে পৰহি আগদিনা মই দেখিলোঁ, কেইদিনমান আগত দেখিলোঁ যে ডাঙৰ ডাঙৰ আপোনাৰ পাৱাৰ প্ৰজেক্টৰ নামত মাটি কাম কৰি আছে। পিছত দেখিলোঁ সেই গোটেই কথাখিনি আদানীৰ নামত আমি যিখিনি দেখিছোঁ সেইখিনি বাদেই নেদেখাকৈ শ শ হাজাৰ বিঘা তেওঁ মাটি দি দিছে। এই কথাখিনি মই লিখিতভাৱে জনাই বিধিগত পিছত হ'ব ডিচিৰ কাৰ্যালয়ৰ পৰা ৰিচিভ কৰাই নতুনকৈ চিডিউল কৰি প্ৰপ'জেল দিবৰ কাৰণে কোৱাত তেওঁলোকে দেখিলে যে এইটো কৰিলেতো তেওঁলোকৰ গুমৰ ফাঁক হৈ যাব, গোটেই অসমত হুলস্থুল লাগি যাব যে আদানীক আকৌ মাটি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, গতিকে এইটো তেওঁলোকে পষ্টপন নকৰিলে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাতো দুখ নিদিওঁ। আমি খবৰ পোৱা মতে ৰিলায়েবল চ'ৰ্চৰ পৰা যে বিভিন্ন ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ওপৰত বিভিন্ন ধৰণৰ হেঁচা, গুজৰাট গোষ্ঠীয়ে হওক, বিভিন্ন গোষ্ঠীয়ে হওক, আদানীক যদি মাটি দিয়া নহয় তেতিয়াহ'লে তেওঁৰ মুখ্যমন্ত্ৰীত্ব যাব। যেনেকৈ আপোনাৰ ধৰি লওক মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীজন জিকাৰ পিছতো তেখেতক লৈ গুচি গ'ল, তেওঁক মুখ্যমন্ত্ৰী নাপাতিলে। সেইকাৰণে তেওঁ কাৰ্বি আংলং হাফলঙৰ হাজাৰ হাজাৰ বিঘা মাটি, কিছুমান মাটি গোটেইখিনি ডাইভাৰ্ট কৰি থৈ দিছে যে অকণমান ঠাণ্ডা হ'লেই আকৌ তেওঁলোকলৈ হস্তান্তৰ কৰিব। কিছু কিছু ঠাইত তেনেকৈ মাটি দিলে। গতিকে বিভিন্ন ঠাইত, অকল ইয়াতেই নহয়, বিভিন্ন ঠাইত, আমাৰ ইয়াতো মই নাম নকওঁ, কেইবাটাইতো চাব জুডিচ হৈ আছে কাৰণে মই নাম নকওঁ, আদানীক মাটি দিয়াৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলিছে। এনেধৰণৰ 2 নম্বৰী কাম কিছুমান প্ৰশাসনীয় বিষয়াই ভাবিছে যে আজি চৰকাৰ আছে, আজি মুখ্যমন্ত্ৰী আছে, কালি নহ'লে আমি বিপদত পৰিম, তেওঁলোকে কৰিবলৈ অমান্তি হৈছে। আৰু তাৰ কাৰণে 6 মাহ, 1 বছৰ, এমাহ নহওঁতেই বিভিন্ন ঠাইৰ উপায়ুক্তবিলাকক সলনি কৰিছে। আৰু তেওঁৰ কথা শুনা, কোনো নিয়ম নীতিক অৱজ্ঞা কৰা, হাইকোৰ্টে তেওঁলোকৰ নামত অবজেকশ্যন কৰাৰ পাছতো ডিচিৰ নামত সেই ধৰণৰ ডিচিক এমাহৰ আগতে লৈ গৈ আকৌ 2 দিনমানৰ পিছতে আকৌ লৈ আনি এনেধৰণৰ কামবিলাকত লিপ্ত কৰাৰ কাৰণে কৰাৰ বহু উদাহৰণ মোৰ হাতত আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া আদানীক মাটি দিবৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু তেওঁৰ ওপৰত প্ৰেছাৰো আছে। আৰু সেইকাৰণেই আজি মই অসমৰ মানুহক ক'ব বিচাৰিছোঁ যে কেৱল এইটোৱে নহয়, আজি তেওঁলোকৰ গাত পৰা নাই কাৰণে বুলি যদি ভাবে, গোটেই মানুহখিনিয়ে যদি সচেতন নহয়, মুখ্যমন্ত্ৰীৰ কোনো এইবিলাক কথাত মৰম দয়া নাই। আপোনালোকে দেখিলে যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি এই মানুহখিনিক ইমানকৈ তেওঁক সমৰ্থন কৰাৰ পাছতো বছৰেকীয়া এটা তেওঁ উপহাৰ দিলে। বছৰেকীয়া কি উপহাৰ? যিবিলাক ঠাইত কোনো ধৰণৰ বানপানী হোৱা নাছিল, এতিয়া তেওঁলোকৰ সৃষ্টিৰে, মানৱ সৃষ্টিৰে বানপানী বছৰেকত হোৱাৰ কাৰণে তেওঁলোকে ৰখি থাকিবলৈ লাগিব। মই লোকসভাত লিখিতভাৱে সেইদিনাই সুধিলোঁ, যিদিনাই প্ৰথমে কৈছিল যে এইটো ডাৱৰ বিস্ফোৰণৰ কাৰণে হৈছিল। আমাৰ যিখন লোকসভা মিনি পাৰ্লিয়ামেণ্ট বুলি কয়, ষ্টেণ্ডিং কমিটি এখন থাকে। মই ৱাটাৰ ৰিচোৰ্চৰ ষ্টেণ্ডিং কমিটিত প্ৰশ্ন কৰিলোঁ যে চৰকাৰে বিধানসভাত ক্লাউড বাষ্ট
ডাৱৰ বিস্ফোৰণ বুলি কৈছে, এই কথাটো কি, ক'ত হৈছে, কেনেধৰণে হৈছে আমাক বুজাই দিয়ক। আৰু আমি যেতিয়া তেনেধৰণৰ প্ৰশ্ন কৰোঁ আৰু যেতিয়া আপোনাৰ সেইবিলাক লিখিতভাৱে আপোনাৰ প্ৰচিডিং হয়, সেইখিনি উত্তৰ দিবলৈ বাধ্য। অৱশ্যে কেইটামান দিন লয়। এই ক্ষেত্ৰত মই প্ৰমাণো কৰিম যে অসমৰ বহুত ঠিকাদাৰসকলক আমি কৰা প্ৰশ্নৰ ভিত্তিত বহুত সকাহ পাইছিল। তাৰ পৰা অহা পইচাটো বহু ক্ষেত্ৰত আজি মই ডাইভাৰ্ট কৰিব বিচৰা নাই, অসম চৰকাৰে ডাইভাৰ্ট কৰি ৰাখিছিল। পিছত আমি তাত সজোৰে পোৱাৰ পিছত আমাৰ ডেকা ঠিকাদাৰসকলে সেই পইচাখিনি টকা পোৱাত যথেষ্ট সুবিধা হৈছিল। সেয়েহে মই কৈছোঁ আজি যে সেই কয়লা শিল অবৈধভাৱে খনন কৰাৰ ফলশ্ৰুতিত ডাউন ষ্ট্ৰীম কৰি, যিটোত বিজেপিৰ ডাঙৰ ডাঙৰ নেতাই, বুঢ়া বুটা নেতাই, হোম মিনিষ্টাৰে কৈছিল যে ডাঙৰ ডাঙৰ পুখুৰী কৰি আমি ব্ৰহ্মপুত্ৰ আদিত পানী এটো তাত আনি আমি ব্ৰহ্মপুত্ৰক আমি প্ৰটেকশ্যন দিম। বোধহয় তেওঁলোকে ডাঙৰ এটা ডাউন ষ্ট্ৰীম সৃষ্টি কৰি শিৱসাগৰ, চৰাইদেউ আৰু কোনোদিন বানপানী নথকা যোৰহাটৰ বিভিন্ন ঠাইত এই বানপানী আজি যি ধৰণেৰে মানৱ সৃষ্টি কৰি এটা উপহাৰ দিলে, সেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৃষ্টি। সেই কথাখিনি ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁ আজি এনেধৰণেৰে মাটি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু তেওঁৰ ওপৰত প্ৰেছাৰো আছে। এই কথাখিনি সেইকাৰণে আপোনালোকৰ যোগেদি অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে আজিৰ তাৰিখত সকলোতকৈ অসমত গুৰুত্বপূৰ্ণ মানুহ হ'ল আদানী। আপুনি আকৌ সোধকচোন, আপোনাৰ উঠিব ন প্ৰশ্নটো, আকৌ সোধকচোন। বিশেষকৈ খিলঞ্জীয়া সংজ্ঞাটো চৰ্চা চলিছে যে খিলঞ্জীয়া কাক বুলি ক'ব পাৰি। সুপ্ৰিম কোৰ্টে কৈছে এই বিষয়ে ৰায় আছে, মই কি ক'ম। মুখ্যমন্ত্ৰী ডাঙৰীয়া সুপ্ৰিম কোৰ্টৰ উদ্ধত যদি এইটো কথা কৈছে, ক'ব লাগিব। আমি এতিয়া মুখ খুলিব লাগিব, ক'ব লাগিব। সকলো ক্ষেত্ৰত মানুহখিনিকতো আপোনাক থেপা মাৰি নাইকিয়া কৰি দিবলৈ নোৱাৰি। আমি যিটো অসম চুক্তিৰ ভিত্তিত যিসকল লোক অসম চুক্তিয়ে আপোনাৰ ভিত্তিত এটা সমস্যাৰ সমাধান হৈছে, সেইসকলৰ সকলোৰে পক্ষত, খাটি খোৱা মানুহৰ পক্ষত আমি থাকিব লাগিব। অসমৰ বানপীড়িত ৰাইজক, বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাটলৈ গৈছে নে নাই মই দেখা নাই, যোৰহাট, তেওঁ যিখিনি কথা দিছে, এই কথাখিনি ক্ষেত্ৰত মই তেখেতক ভৰপূৰ সমৰ্থন কৰিছোঁ। 10 লাখ টিনপাত দিব নে কি দিম বুলি কৈছে, আৰু মোৰ হাতত আছে লাখ লাখ কিমান দিব। সেই কথাটো ইমান সহজ কথা নহয়। যিটো চৰকাৰে ক'ব পৰা নাই, তেওঁ কৈছে যে 10 লাখ লোকক নহয়, 10 লাখ টিনপাত দিব নে কি কৈছে। 10 লাখ টিনপাত দিয়াটোত মই আদৰণি জনাইছোঁ, তেখেতক স্বাগতম জনাইছোঁ। লগতে তেওঁ কৈছে, এজন সদাশয় ব্যক্তি হাজৰিকা উপাধিৰ, তেওঁক বিনামূলীয়াকৈ 10 বিঘা মাটি দিম বুলি কৈছে। আৰু উজনি অসমত আজমল ফাউণ্ডেশ্যনৰ বিনামূলীয়া তেওঁ কোচিং চেণ্টাৰ নে তেওঁ কিবা চেণ্টাৰ কৰাৰ কথা কৈছে। সেইটো মই আদৰণি জনাইছোঁ যে মানুহখিনিয়ে পঢ়িবলৈ পাব, দুখীয়া মানুহখিনিয়ে পঢ়িবলৈ পাব। সেই ক্ষেত্ৰত তেওঁ যিটো কৰিছে, সেইখিনি মই তেখেতক স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। আৰু লগতে পুনৰ কৈছোঁ যে 10 লাখ তেওঁ যিখিনি টিনপাত দিম আৰু কিবা লাখ কিবা দিম বুলি কৈছিল, সেইখিনি তেওঁ যিটো কৈছে, সেইখিনিকো মই আদৰণি জনাইছোঁ। মুখ্যমন্ত্ৰী কৈ থাকে অচিনাকি চিনাকি, খিলঞ্জীয়া সংজ্ঞাটো কেনেধৰণে হ'ব? আপুনি আকৌ সোধকচোন, আপোনাৰ উঠিব ন প্ৰশ্নটো, আকৌ সোধকচোন। বিশেষকৈ খিলঞ্জীয়া সংজ্ঞাটো চৰ্চা চলিছে যে খিলঞ্জীয়া কাক বুলি ক'ব পাৰি। সুপ্ৰিম কোৰ্টে কৈছে সেই বিষয়ে ৰায় আছে, মই কি ক'ম। মুখ্যমন্ত্ৰী ডাঙৰীয়া সুপ্ৰিম কোৰ্টৰ উদ্ধত যদি এইটো কথা কৈছে, ক'ব লাগিব। আমিও এতিয়া মুখ খুলিব লাগিব, ক'ব লাগিব। সকলো ক্ষেত্ৰত মানুহখিনিকতো আপোনাৰ চেপা মাৰি নাইকিয়া কৰি দিবলৈ নোৱাৰি। আমি যিটো অসম চুক্তিৰ ভিত্তিত যিসকল লোক অসম চুক্তিয়ে আপোনাৰ ভিত্তিত এটা সমস্যাৰ সমাধান হৈছে, সেইসকলৰ সকলোৰে পক্ষত, খাটি খোৱা মানুহৰ পক্ষত আমি থাকিব লাগিব।
সংখ্যালঘুসকল বাদ পৰিব নেকি এনেধৰণৰ? মই তেখেতৰ জালত ভৰিখন দিবলৈ খোজা নাই। তেওঁ কাক মিন কৰিছে কওক, আইনী প্ৰক্ৰিয়াত নহ'লে আমি সোমাই যাম। আইনী প্ৰক্ৰিয়াৰ যোগেদি এই মানুহখিনিক সুৰক্ষা দিয়াটো আমাৰ অসমৰ সকলোৰে ৰাইজৰ এটা কৰ্তব্য, যে এটা ছল্ভ হোৱা এটা সমস্যা। অসম চুক্তি আমি কৰিছোঁ, অসম চুক্তিৰ ভিত্তিত যদি হয় আমাৰ আপত্তি নাই, আৰু যদি কিবা বেলেগ কৰিবলৈ কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, অভিপ্ৰায়টো কি সেইটো জানিব লাগিব। যদি অভিপ্ৰায় আদানী হয়, যদি অভিপ্ৰায় খিলঞ্জীয়া অকল আদানী, তেতিয়া কিন্তু আমাৰ দুৰ্ঘোৰ আপত্তি আছে। মই দৃষ্টি দি দিম আপোনালোকক, ধন্যবাদ জনাইছোঁ। বদৰুদ্দিন আজমল ডাঙৰীয়াই উজনি অসমৰ বানপীড়িত ৰাইজক, বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাটলৈ গৈছে নে নাই মই দেখা নাই, যোৰহাট, তেওঁ যিখিনি কথা দিছে, এই কথাখিনি ক্ষেত্ৰত মই তেখেতক দুৰ্ঘোৰ সমৰ্থন কৰিছোঁ। 10 লাখ টিনপাত দিব নে কি দিম বুলি কৈছে, আৰু মোৰ হাতত আছে লাখ লাখ কিমান দিব। সেই কথাটো ইমান সহজ কথা নহয়। যিটো চৰকাৰে ক'ব পৰা নাই, তেওঁ কৈছে যে 10 লাখ লোকক নহয়, 10 লাখ টিনপাত দিব নে কি কৈছে। 10 লাখ টিনপাত দিয়াটোত মই আদৰণি জনাইছোঁ, তেখেতক স্বাগতম জনাইছোঁ। লগতে তেওঁ কৈছে, এজন সদাশয় ব্যক্তি হাজৰিকা উপাধিৰ, তেওঁক বিনামূলীয়াকৈ 10 বিঘা মাটি দিম বুলি কৈছে, আৰু উজনি অসমত আজমল ফাউণ্ডেশ্যনৰ বিনামূলীয়া তেওঁ কোচিং চেণ্টাৰ নে তেওঁ কিবা চেণ্টাৰ কৰাৰ কথা কৈছে। সেইটো মই আদৰণি জনাইছোঁ, যে মানুহখিনিয়ে পঢ়িবলৈ পাব, দুখীয়া মানুহখিনিয়ে পঢ়িবলৈ পাব। সেই ক্ষেত্ৰত তেওঁ যিটো কৰিছে, সেইখিনি মই তেখেতক স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। আৰু লগতে পুনৰ কৈছোঁ যে 10 লাখ তেওঁ যিখিনি টিনপাত দিম আৰু কিবা লাখ কিবা দিম বুলি কৈছিল, সেইখিনি তেওঁ যিটো কৈছে সেইখিনিকো মই আদৰণি জনাইছোঁ। চিএমৰ ভয়ত নহয়, বিজেপি মানুহে পটকে কৈ দিব। ষ্টিল ফুটবলকে মাৰা